Hello everyone, welcome to a mini vlog. Hello guys, good morning. আজি হৈছে ডে 2 ইন কলকাতা। তো এইমাত্ৰ শুই উঠিছোঁ আৰু জলদি ওলাব লাগিব এতিয়া, কাৰণ 9টা বজাত যাম বুলি কৈছে। নাজানো কি হয়, যায় নে নাযায়, কিন্তু আমি একদম পটাপট মানে ওলাব লাগিব। খাই বৈ এইবোৰ এই গোটেই সময় পেকিং কৰিবলৈ আছে। গুড মৰ্ণিং গাইজ। তুমি কৈ দিয়া গুড মৰ্ণিং, কৈ দিয়া গুড মৰ্ণিং, কৈ দিয়া। ধুনীয়াকৈ ব্ৰাছ চাছ কৰি গা চা ধুই ধুনীয়াকৈ ওলালোঁ জল্দি। আৰু মই আজি ব্লু কালাৰ কুৰ্তাটো পিন্ধিছোঁ, কেনেকুৱা লাগিছে কমেণ্টত জনাব। আৰু তাৰপাছত আমাক ব্ৰেকফাষ্টৰ কাৰণে মাতিলে, জল্দি গ'লোঁ। আৰু ব্ৰেকফাষ্টটো বহুত চিম্পল আৰু টেষ্টি আছিলে। সেইখন আছে ইক' পাৰ্ক আৰু এইবোৰ দোকানবোৰ চব। মোৰতো চব কিনো লাগিছে, চব কিনো এইটো মোৰ চব কিনো লাগিছে গাইজ। কিন্তু চব মই কিনিব নোৱাৰোঁ গাইজ, কাৰণ মোৰ অলৰেডি মোৰ 3টা বেগ মানে একদম ফুল। সেইটো কাৰণে মই ভাবিছোঁ মই কি কিনো, কিন্তু মোৰ কিবা এটাতো কিনো লাগিছে। কিবা এটা কিনিম গাইজ, কিবা এটাতো কিনিমেই মই। এসময়ত আমিও এনেকৈ ডন বস্কোত পিকনিক খাইছিলোঁ। সৰু ল'ৰা ছোৱালীবোৰক দেখি একদম আমাৰ সৰুকালটোলৈ মনত পৰি গ'ল। আমিও এনেকৈ ডন বস্কোত আগতে চিলড্ৰেন ডেত সদায় মানে এনেকৈ টিফিন নিছিলোঁ আৰু এনেকৈ খাইছিলোঁ চবেই। এনিৱেজ তাৰপাছত আমাৰ ভোক লাগিলে আৰু এনেকৈ চাট খাই ল'লোঁ। আৰু আমি ধুনীয়া ফটোজ, ভিডিঅ'জ, ৰিলচ, ব্লগ চব একদম ধুনীয়াকৈ বনাই ল'লোঁ। আৰু বেছি আমি ইক' পাৰ্কত ইমান বেছি থকা নাই, আৰু যিহেতু বহুত এক্সপেঞ্চিভ হয় গাইজ। এটা টিকেটে নহ'ব, আপোনালোকে এটা টিকেট কাটিলে অকল সোমাবহে পাৰিব, বাকী যি চাই চবতে টিকেট কাটিবলগীয়া হয়। আৰু আমি অকল 2-3টা চালোঁ আৰু সিমানেই। আৰু তাৰপাছত আমাক লৈ গ'ল ছায়েঞ্চ চিটিলৈ, আৰু ছায়েঞ্চ চিটিত আমি ইমান বিশেষ একো চোৱা নাই, তেনেকৈ চালোঁ আৰু অলপ চলপ। আৰু এই ডাঙৰ টেপটো চাওক, এইটোৰ পৰা পানী এনি টাইম সৰহকৈ পৰিয়ে থাকে। আৰু এই ফুলবিলাক চাওক ইমান ধুনীয়াকৈ ফুলিছে ন, মানে অফ ছিজনেল ফ্লাৱাৰ্ছ যোনবোৰ আমাৰ ইয়াত এতিয়া নাই, তাত একদম ধুনীয়াকৈ আছে। টাইম ৰ'ব দিছোঁ, লাগিছে মোৰ চুপ হ'ব নি আকৌ। শাৰ্ট আপ, এইবোৰ বেয়া কথা নকবা এতিয়া। হে একো এইবোৰ বেয়া কথা নকবা। তুমি কিবা এটা কি মানে একো নহয়, ভালকে আমি একদম ভালকৈ আমি ধুনীয়া পামগৈ গাইজ। মজা লাগিছে। ভাল লাগিছে, ধুনীয়া বতাহ মাৰিছে। কেনেকুৱা লাগিছে? মজা লাগিছে। তলৰ ভিউটো দেখাব। তলৰ ভিউটো চাওক। ৰূপে কথানো কি ক'ম, প্ৰথমতে বহুত ভয় লাগিছিলে, তাৰপৰা লাহে বহুত ভাল লাগিলে। আৰু কিন্তু ক'ম, এইটো ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চটো মানে একদম মজা লাগিলে। এনেকুৱা লাগে যেন তাৰপৰা নানামিমেই, ইমান ভাল লাগে। লাহে নিয়ে এনেকৈ, মাজতে অকণমান দেৰি ৰখাই, তাৰপিছত গোটেই চব চাব পাৰে আপোনালোকে, তললৈ চাব পাৰে। ইমান ধুনীয়া ভিউ, মানে কি ক'ম আৰু এইটো দেখিছেনে, 2টা টাৱাৰ যে লগ লাগি আছে, টুইন টাৱাৰ বুলি কয়। এইটোও মানে বহুত ধুনীয়া লাগিছিলে, ওচৰৰ পৰাও মানে বহুত ধুনীয়া। কি মই ভাবিছোঁ 2টা টাৱাৰ কেনেকৈ মানে এক লগ হৈছে ন। মই বোলো ওপৰত চাগে বা হেৰি আছে নেকি, চুইমিং পুল আছে চাগে বোলো, এনেকৈ কৈছোঁ। আৰু একদম লাষ্টত আমাক লৈ গ'ল ভিক্টোৰিয়া মেম'ৰিয়েললৈ, আৰু ভিক্টোৰিয়া মেম'ৰিয়েলটো বহুত বেছি ধুনীয়া। দিনতকৈ বেছি ভাল লাগে ৰাতি ভিক্টোৰিয়া মেম'ৰিয়েলটো চাই, ইমান ধুনীয়া লাগে ন। লাইটিংবোৰ চাওক না, কি ধুনীয়া, কি এস্থেটিক, মানে কি ক'ম আৰু মই আপোনালোকক।